কৰ্মচাৰী পেঞ্চনৰ সকলোৰে কাৰণে এটা ডাঙৰ খবৰ এটা ওলাই আহিছে আৰু খবৰটো ওলাই আহিছে আপোনাৰ 17 আগষ্ট তাৰিখে। আজি হৈছে 19 তাৰিখ আৰু 17 তাৰিখে খবৰটো ওলাইছে। আৰু খবৰটো গোটেইখিনি চাবলৈ চেষ্টা কৰিম ইয়াতে কি কথা ওলাইছে। এতিয়া আপুনি দেখিছে 21 ছেপ্টেম্বৰত NPSৰ বিৰুদ্ধে অভিৱৰ্তন, মানি নলয় পুৰণি পেঞ্চনৰ কোনো বিকল্প। গোটেইখিনি কথা আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াতে 62 বছৰ বয়সলৈ চাকৰি কাৰ্যকাল বৃদ্ধি, MML SAY গোটেইখিনি কথা ইয়াতে আছে। নতুন পেঞ্চন ব্যৱস্থা NPSৰ বিৰুদ্ধে অহা 21 ছেপ্টেম্বৰত অভিৱৰ্তন অনুষ্ঠিত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় সভাগৃহত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাখনত ৰাজ্যৰ 4 লক্ষাধিক শিক্ষক, কৰ্মচাৰী, বিষয়া, শ্ৰমিকৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বিভিন্ন দিশত আলোচনা কৰাৰ লগতে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰত্যাহাৰ কৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সেয়েহে সভাই মত পোষণ কৰে যে পুৰণি পেঞ্চন ব্যৱস্থাৰ কোনো বিকল্প নাই। পুৰণি পেঞ্চন ব্যৱস্থাৰ কোনো বিকল্প অসমৰ শিক্ষক কৰ্মচাৰীসকলে মানি নলয়। চৰকাৰে NPSৰ কিংবা UPSৰ ব্যৱস্থাৰ বিভিন্ন মাধ্যমত যিমানেই লাভজনক বুলি প্ৰচাৰ নচলাওক কিয়, তাক আজিৰ সভাই প্ৰত্যাখ্যান কৰে। এক বিবৃতিত পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে কয় যে কৰ্মজীৱনত চৰকাৰী কাম-কাজ অথবা বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে দিনে নিশাই জীৱনৰ সকলো শক্তি সামৰ্থ্য হিয়া উজাৰি ত্যাগ কৰাৰ পিছত অৱসৰৰ সময়ত পেঞ্চনবিহীন ব্যৱস্থা হোৱাৰ বাবে পৰিয়াল তথা সমাজৰ কৰ্মচাৰীসকলে বোজা হৈ পৰে। নিজৰ লগতে পৰিয়ালৰ ভৰণ-পোষণ ব্যৱস্থা, স্বাস্থ্য, শিক্ষা আৰু বিষয়ত অৱসৰকালীন দিশত আগুৱাই নিয়াত অনিশ্চয়তাৰ সন্মুখীন হয়। সেয়েহে তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থা অৱসৰকালীন দিশত আগুৱাই নিয়াত অনিশ্চয়তাৰ সন্মুখীন হয়। সেয়েহে তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল ৰাখিবলৈ দাবী জনায়। আনহাতে 2005 চনৰ আগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অথচ 2005 চনৰ পিছত নিযুক্তি লাভ কৰা সকলক পুৰণি পেঞ্চন ব্যৱস্থাত সামৰি ল'বলৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি তেওঁলোকে কয় যে শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশেষকৈ শিক্ষকৰ আৰ্জিত ছুটি, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি, পিতৃ-মাতৃ তথা নিকটাত্মীয়ৰ মৃত্যুত ছুটি আদিৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘদিন ধৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এনে বৈষম্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। নতুনকৈ প্ৰাধিকৰণ কৰা শিক্ষক কৰ্মচাৰীসকলৰ নিযুক্তি যিহেতু 2005 চনৰ পূৰ্বে হৈছিল, গতিকে সেই সকলোকো পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত সামৰি ল'ব লাগে। নতুনকৈ প্ৰাধিকৰণৰ কৰা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ দৰে আৰ্থিক সুবিধা প্ৰদান কৰিব লাগে বুলি তেওঁলোকে মত পোষণ কৰে। সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদৰ সভাপতি শৰ্মা আৰু সম্পাদক প্ৰধান বৰ্মনে অষ্টম দৰমহা আয়োগে শীঘ্ৰে গ্ৰহণ কৰা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁলোকে বিনামূলীয়া নগদবিহীন চিকিৎসা বীমা আঁচনি প্ৰৱৰ্তন, বৰ্তমানৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত বহিঃবিভাগৰ ব্যয় সামৰি লোৱা আদিৰ দাবীও উত্থাপন কৰে। উল্লেখযোগ্য যে আজিৰ সভাতে কৰ্মচাৰীসকলৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধি কৰা, টিউটৰ আৰু অনা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণাংগ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্তসকলৰ চাকৰিৰ ম্যাদ শিক্ষক দিৱসতে প্ৰদান কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আগন্তুক কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন অহা 26, 27 আৰু 28 ডিচেম্বৰত যোৰহাট নগৰত অনুষ্ঠিত কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰে। তোমালোকে দেখিছে গোটেইখিনি কথা ইয়াতে ওলাই আহিছে। আচলতে যি পুৰণি পেঞ্চন ব্যৱস্থাৰ কথা, NPSৰ কথা, তাৰপিছত 62 বছৰ বয়সলৈ চাকৰিৰ কাৰ্যকাল, তাৰপিছত নতুনকৈ প্ৰাধিকৰণ কৰা শিক্ষক কৰ্মচাৰীসকল যিহেতু 2005 চনৰ পূৰ্বে নিযুক্ত হৈছিল, তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত অনাৰ কথা আৰু টিউটৰ বা অনা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণাংগ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, তেনেকৈ
ভালেখিনি দাবী ইয়াতে আমি দেখিবলৈ পাইছোঁ। তো এইটো আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।